নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈছে কি হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটাৰ পিছত আন এটা অদ্ভুত মন্তব্য অসংলগ্ন কথা কেৱল আনক দুখ দি দায় কৰাৰ প্ৰয়াস ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেয়া লাগিলে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীয়ে হওক 6 জনগোষ্ঠী জনজাতিকৰণক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায় কৰা মন্তব্য কেৱল আনলৈ দুখ ঠেলি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়েহে এতিয়া অসমৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে হৈছে কি গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বান সৃষ্টি হয় সেই কৃত্ৰিম বানৰ বাবে দোষাৰোপ কৰে ইউএছটিএমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এবাৰ দুখ ঠেলিলে কংগ্ৰেছ দললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ ৰাজ্যত আৰম্ভ বান জেহাদ ইউএছটিএমত গুৱাহাটীৰ ল'ৰা ছোৱালীয়ে পঢ়া বাদ দিলেই বান সমস্যা সমাধান হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ অদ্ভুত যুক্তি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ গুৱাহাটী মহানগৰীত অব্যাহত আছে জনতাৰ মাজত হাহাকাৰ কৃত্ৰিম বানৰ বাবে গুৱাহাটী মহানগৰবাসীৰ জীৱন যাপনত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু সেই কৃত্ৰিম বানক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায় কৰা মন্তব্য পুনৰ ইউএছটিএমক দুখ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি তেওঁ এক অদ্ভুত ভাষ্য আগবঢ়াই কয় ৰাজ্যত পুনৰ আৰম্ভ হৈছে বান জেহাদ লাভ জেহাদ লেণ্ড জেহাদৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা পোৱা গ'ল বান জেহাদ শব্দ হিমন্ত বিশ্ব শৰ্মাৰ অদ্ভুত যুক্তি ফ্লাড জেহাদ আৰম্ভ হৈছে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দিবলৈছো পৰৱৰ্তী খবৰ চুবুৰীয়াৰ নদী বান্ধৰ বাবে অসমত সূচনা হয় প্ৰলয় ভূটানৰ বান্ধৰ পানীয়ে বছৰে বিধ্বস্ত কৰে নামনি অসম ভাৰতৰ ধনেৰেই ভূটানত নিৰ্মাণ হৈ আছে কেইবাটাও নদী বান্ধ অৰুণাচল নাগালেণ্ডৰ বান্ধেও ক্ষতিগ্ৰস্ত কৰে অসমক নদী বান্ধ সৃষ্টি বানপানীক লৈ কিয় নিমাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নদী বান্ধৰ বাবে অসমত প্ৰতি বছৰে ভয়ংকৰ বানপানীৰ সৃষ্টি হয় গোলাঘাট জিলাতো এইবাৰ বানৰ যথেষ্ট প্ৰভাৱ দেখা পোৱা গৈছে নদী বান্ধৰ বাবে সেয়েহে প্ৰশ্ন উত্থাপন হৈছে নদী বান্ধক লৈ কিয় নিমাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় সমস্যা সমাধান নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰতি বছৰে এইদৰেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বানপানীক লৈ তথাপিও হিমন্ত বিশ্ব শৰ্মাই সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ আলোচনাত নবহে আজি আমি বানপানীত উটি বাহি আছো গুৱাহাটীত কোনোমতে আহি ঘৰ পাইছো আপোনালোকো ঘৰলৈ যাওক গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল সেই কৃত্ৰিম বানক লৈ এইদৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখা পোৱা গ'ল গুৱাহাটী মহানগৰীত জুবিন গাৰ্গ উপস্থিত হৈ ৰাইজক কৈছে কোনোমতে ঘৰ পাইছে শুনো জুবিন গাৰ্গে সকলোকে ঘৰলৈ যাবলৈ অনুৰোধ জনাই নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ এইদৰে দেখা পোৱা গ'ল জুবিন গাৰ্গক ইতিমধ্যেই এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দিবলৈছো বাংলাদেশক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ বাংলাদেশৰ পৰা আহিছে এটা ডাঙৰ খবৰ 20,000 হিন্দুৱে কপাইছে ডাকা আমাক ন্যায় লাগিবই ন্যায়ৰ দাবীত এইবাৰ বাংলাদেশৰ ৰাজপথত দেখা পোৱা গ'ল 20,000ৰো অধিক হিন্দু লোক ডাকাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ওলাইছে হিন্দু লোকে বাংলাদেশত এইবাৰ দেখা পোৱা গ'ল হিন্দু লোকৰ প্ৰতিবাদ সময় যোৱাৰ লগে লগে ডাকাৰ ৰাজপথত বৃদ্ধি পাইছে হিন্দুৰ সংখ্যা 20,000 হিন্দুৱে প্ৰতিবাদ কৰিছে ডাকাৰ ৰাজপথত হিন্দুৰ প্ৰতিবাদত কঁপিছে নতুন চৰকাৰ বাংলাদেশত গঠন হোৱা নতুন চৰকাৰ কঁপিছে হিন্দুৰ প্ৰতিবাদত হিন্দুৰ সুৰক্ষাত ৰাজপথ কঁপাই তুলিছে হিন্দু প্ৰতিবাদকাৰীয়ে বাংলাদেশত নিউ ইয়ৰ্কতো হিন্দু সমাজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ
বাংলাদেশৰ সমৰ্থনত থিয় দিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ হিন্দু সমাজ এতিয়া ওলাই আহিছে বাংলাদেশৰ হিন্দুসকলৰ বাবে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ USTMৰ পক্ষত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা USTM আমাৰ গৌৰৱ বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ USTMৰ সমৰ্থনত থিয় দিছে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া সভাপতি ভূপেন বৰাৰ USTM আৰু ৰয়েল গ্লোবেল আমাৰ গৌৰৱ বুলি মন্তব্য ভূপেন বৰাৰ অসমৰ বহু ল'ৰা ছোৱালীয়ে এই প্ৰতিষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰিছে বান সমস্যা সমাধানত সম্পূৰ্ণভাৱে ব্যৰ্থ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৰাজীৱ ভৱনত এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক আৰু মহিলাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ডাঙৰ ঘোষণা শীঘ্ৰেই ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা চৰকাৰৰ পৰা এই 10,000 টকাৰ 1 টকাও উভতাই দিব নালাগে মহিলাসকলে অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যকে 10,000কৈ টকা দিব হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 30 লাখ মহিলাই পাব চৰকাৰৰ পৰা এই ধন অসমৰ লাখ লাখ যুৱকেও লাভ কৰিব 2 লাখকৈ টকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰা যুৱ উদ্যোগীৰ বাবে অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰাজ্যৰ যুৱক যুৱতী আৰু মহিলাসকলৰ বাবে এই ডাঙৰ তথা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতী আৰু মহিলাসকলক লৈ এই ডাঙৰ মন্তব্য কৰিছে দিবলৈ আন এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো পুনৰ কংগ্ৰেছলৈ যাব ৰিপুন বৰা কংগ্ৰেছৰ এসময়ত সভাপতি আছিল ৰিপুন বৰা আৰু কংগ্ৰেছ দল যিহেতু ত্যাগ কৰিছিল আকৌ উভতি অহাৰ সম্ভাৱনা কংগ্ৰেছলৈ পুনৰ ঘূৰি আহিব পাৰে ৰিপুন বৰা শীঘ্ৰেই কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰাক্তন APCCৰ সভাপতি ৰিপুন বৰাৰ AICCৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ গৈছিল ৰিপুন বৰাক আদৰিবলৈ গহপুৰত তৎপৰতা কংগ্ৰেছ দলৰ পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ সম্ভাৱনা ৰিপুন বৰাৰ দিবলৈ আন এটা উদ্বেগজনক খবৰ সীমান্তত এতিয়াও যথেষ্ট ভিৰ বাংলাদেশীৰ পৰিস্থিতি শান্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে কিন্তু এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত ভাৰত বাংলাদেশ সীমান্তত ভিৰ বাঢ়িছে বাংলাদেশী লোকৰ অধিক স্পৰ্শকাতৰ হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্ত অসম ত্ৰিপুৰা পশ্চিম বংগৰ সীমাত ক্ৰমাৎ বৃদ্ধি পাইছে শৰণাৰ্থীৰ সংখ্যা ভাৰতত প্ৰৱেশৰ অনুমতি বিচাৰি BSFক কাকতি মিনতি কোনো কাৰণতে BSFে কাইটিয়া তাৰৰ কাষ চপাৰ সুযোগ দিয়া নাই বাংলাদেশীক ভাৰত বাংলাদেশ সীমান্তৰ শীতলকুছিত শ বাংলাদেশীৰ প্ৰৱেশৰ আপ্ৰাণ চেষ্টা সীমান্ত পাৰ হ'বলৈ বহুবাৰ চেষ্টা কৰিও BSFৰ চোকা নজৰত বিফল শীতলকুছিত BSFৰ সমান্তৰালত পশ্চিমবংগ আৰক্ষী হস্তম বাংলাদেশৰ জনসমাগম চাবলৈ ভাৰতৰ সীমান্তত সমাবেত বহু লোক পিছে দুয়োটা পক্ষক কাইটিয়া তাৰৰ পৰা বহু দূৰত ৰাখিছে BSFে অধিক স্পৰ্শকাতৰ হৈ পৰিছে এতিয়া ভাৰত বাংলাদেশ সীমান্ত কিয়নো নিতৌ বাংলাদেশৰ পৰা হাজাৰ বাংলাদেশী শৰণাৰ্থী এতিয়া ভাৰতত প্ৰৱেশ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে দিবলৈ আন এটা ব্ৰেকিং নিউজ YBY ট্ৰেডিং এপে ঠগিলে গ্ৰাহকক লাভাংশ বাদেই মূলধনো নাপায় এতিয়া গ্ৰাহকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঠগিলে গ্ৰাহকক YBY নামৰ ট্ৰেডিং এপটোৱে নাই কোনো ধৰণৰ অফিচ পলাল অসমৰ পৰা ট্ৰেডিং এপটো বিয়পোৱা সদস্যসকল ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহকসকল সাৱধান হওক কিয়নো ট্ৰেডিং এপে গ্ৰাহকৰ মূৰত দিছে ৰাম টাঙোন ট্ৰেডিং এপ YBYত ধন বিনিয়োগ কৰি বিপদত এতিয়া হাজাৰ গ্ৰাহক লাখ টকালৈ উধাও হ'ল YBY ট্ৰেডিং এপৰ স্বত্বাধিকাৰী বিশেষকৈ উত্তৰ অসমত YBY প্ৰতিষ্ঠা কৰিছিল অনিৰাম বসুমতাৰীয়ে
প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক অনিৰাম বসুমতাৰী বৰ্তমান পলাতক। গহপুৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলিৰ ভিন্ন অঞ্চলত আছিল YBYৰ কাৰ্যালয়, কিন্তু হঠাৎ এপো বন্ধ হ'ল আৰু ৰাতিটোৰ ভিতৰতে নাইকিয়া হ'ল কাৰ্যালয়। ৱালেটৰ জমা ধন উলিয়াবলৈ পুনৰ KYCৰ নামত ৬,০০০ টকা বিচাৰে YBYয়ে। বিশ্বনাথৰ মোনাবাৰীত YBYৰ বিৰুদ্ধে ওলাই আহিল বহু যুৱক। লাভাংশ নহ'লেও মূলধন উভতাই দিবলৈ আহ্বান ভুক্তভোগী গ্ৰাহকৰ। ট্ৰেডিং এপত যদি ধন বিনিয়োগ কৰে আপুনি তেন্তে এতিয়াৰ পৰা সাৱধান হৈ যাওক। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ 10টাকৈ কাৰণ মুকলি হৈছে। 10টা কাৰণৰ বাবেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিব লগা হ'ল শ্বেখ হাছিনাৰ। সংৰক্ষণ বিৰোধী ছাত্ৰ বিদ্ৰোহ আছিল এক অছিলা মাত্ৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পতনৰ 10টা কাৰণ। হাছিনাৰ আমোলৰ বৃহৎ দুৰ্নীতি, ক্ষমতা লোভ, একছাত্ৰী সম্ৰাটৰ দৰে মনোভাৱ ক্ৰমাৎ গাৰ হৈছিল জনতাৰ পৰা। হাছিনাৰ একনায়কত্ববাদ, ছাত্ৰ বিদ্ৰোহত 100জন ছাত্ৰৰ মৃত্যুৰ পাছতো আক্ৰমণাত্মক আছিল হাছিনা। ক্ষমতা লোভেই ক্ৰমাৎ দূৰত্ব বঢ়াইছিল সাধাৰণ জনতাৰে। বাংলাদেশৰ সংসদত হাছিনাৰ বৰ্ধিত পৰিয়াল আছিল 17জন সদস্য। অনবৰত এক স্তাৱকৰ দলৰে পৰিবেষ্টিত হাছিনা। আৱামী লীগৰ মধ্যমবৰ্গৰ নেতৃত্বত লৈছিল হাছিনাৰ ঘনিষ্ঠ ব্যৱসায়ীয়ে। অনবৰত আৱামী লীগ বিৰুদ্ধে পক্ষপাতমূলক আইনী ব্যৱস্থা, আইনৰ ঘৰত বিৰোধী নেতা অন্য এটা উল্লেখযোগ্য কাৰণ শ্বেখ হাছিনা পতনৰ। 2008 চনৰ নিৰ্বাচনত যি যুৱ চামৰ অভূতপূৰ্ব সমৰ্থন লৈ জিকিছিল, সেই যুৱ চামৰ চেণ্টিমেণ্ট বজাত ব্যৰ্থ। নিয়োগ সংস্থাপনৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ। অসংখ্য ৰাজনৈতিক কৰ্মী, লেখক, বুদ্ধিজীৱীক জেললৈ নিক্ষেপ অথবা নিৰুদ্দিষ্ট এক ভয়াৱহ বাতাৱৰণ সৃষ্টি। বিতৰ্কিত ৰাজাকাৰ মন্তব্যই জুই দিছিল। মুক্তিযুদ্ধৰ সন্তানে যদি ৰিজাৰ্ভেশ্যন নাপায় কোনে পাব? এনেধৰণৰ মন্তব্য কৰিছিল শ্বেখ হাছিনা। ই এক অন্য উল্লেখযোগ্য কাৰণ শ্বেখ হাছিনাৰ পতনৰ। শ্বেখ হাছিনাৰ পতনৰ 10টাকৈ কাৰণ ইতিমধ্যে প্ৰকাশ পাইছে। কিয় শ্বেখ হাছিনাৰ পলায়ন কৰিব লগা হ'ল বাংলাদেশৰ পৰা, সেই 10টাকৈ কাৰণ ইতিমধ্যেই প্ৰকাশ পাইছে। অহংকাৰ, ছাত্ৰ আন্দোলন আৰক্ষী লগাই মহিমূৰ কৰিম বুলি ভবাৰ অহংকাৰ। ছাত্ৰলীগৰ দ্বাৰা আক্ৰমণ, ছাত্ৰ আন্দোলনক বুজাৰ সলনি সংৰক্ষণক লৈ ধ্যান দিছিল। টাকাৰ মূল্য হ্ৰাস 28%, বিদেশী মুদ্ৰাৰ ভঁৰাল 44% হ্ৰাস। 2021-24 চনৰ জুনত ডলাৰৰ তুলনাত টকা 84.5 টকাৰ পৰা 117 টকালৈ বৃদ্ধি। বিপদৰ সময়তো কৃতিত্বশীল স্বভাৱ, ক্ষমতাসীন স্বভাৱ, আনকি নিজৰ লোভৰ বাবেই শ্বেখ হাছিনাৰ পতন হ'ল। এইকেইটা কাৰণৰ বাবেই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ'ল শ্বেখ হাছিনা। দিবলৈছো যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। থিতাতে সমাধান কৰিব যান বাহনৰ কাম কাজ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, ফোন নম্বৰ মুকলি কৰা হৈছে প্ৰতিগৰাকী যান বাহনৰ গৰাকীলৈ। এই ডাঙৰ খবৰ জাৰি কৰিছে পৰিবহণ বিভাগৰ ফালৰ পৰা। যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ, এটা জৰুৰী খবৰ, এটা ভাল খবৰ। পৰিবহণ বিভাগে আৰম্ভ কৰিছে বিশেষ জনসেৱা মাহ। ঘৰতে বহি যান বাহনৰ কাম কাজ কৰিব পাৰিব গৰাকীসকলে। কোনো ধৰণৰ কাৰ্যালয়ত যাব নালাগে। কৰ কাটল নথিপত্ৰৰ সমস্যা থিতাতে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণ বিভাগে। জনসেৱা মাহৰ সুবিধা গ্ৰহণৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। 4টাকৈ ফোন নম্বৰ মুকলি কৰিছে পৰিবহণ বিভাগে। নম্বৰ কেইটা হৈছে 4টাকৈ নম্বৰ, সেইকেইটা হৈছে 9577992153, 8011333013, 8822755738, 9127206803। পুৱা 11 বজাৰ পৰা বিয়লি 4 বজালৈকে যোগাযোগ কৰিব পাৰিব এই নম্বৰত। 15 আগষ্টৰ পৰা যান বাহনৰ গৰাকীক এই বিশেষ সেৱা আগবঢ়াব পৰিবহণ বিভাগে। সামৰিক, অৰ্ধ সামৰিক, আৰক্ষী, চিকিৎসক, অধিবক্তা, সাংবাদিক, ক্ৰীড়াবিদ, যুক্তি যুঁজাৰু পৰিয়ালক সামৰি লোৱা হ'ব এই অভিযানত।
এই সকল লোকৰ যান বাহনৰ কোনো সমস্যা থাকিলে ঘৰতে গৈ সমাধান কৰিব পৰিবহণ বিভাগে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে পৰিবহণ বিষয়া গৌতম দাসে জনালে এই কথা